মই আপোনালোকক স্পষ্টতাৰে কৈছোঁ, এইবাৰ বন্যপ্ৰাণীৰ নামত যোনে ব্লেকমেইলিং কৰিব আহিব তেওঁক ব্লেকমেইলিঙৰ কেছ লগাই কেনেকৈ জেলত ভৰাব লাগে সেইটো আমাৰ কাম। কাৰণ বন্যপ্ৰাণীৰ নামত ব্লেকমেইলিং কৰা মানুহ আছে, এই কথাটো স্পষ্ট। আজি পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো আক্ষেপেৰে কৈছে, আমাৰ ৰচিদ ডাঙৰীয়া আছে, তেখেতেও জানে কথাটো। গতিকে এনেকুৱা যিবিলাক বন্যপ্ৰাণীৰ লগত ব্লেকমেইলিং কৰিব আহিব, অন্ততঃ মই মন্ত্ৰী হৈ থকালৈকে এই ব্লেকমেইলাৰবিলাকক বাচি থাকিব নিদিওঁ। এই ব্লেকমেইলাৰক কেনেকৈ হেঁচা মাৰি ধৰিব লাগে, বন্যপ্ৰাণীৰ প্ৰতি দায়িত্ব আমাৰ আছে, বন্যপ্ৰাণীৰ প্ৰতি মৰম আমাৰ আছে। পদ্ম হাজৰিকাতকৈ বেছি হাতীপ্ৰেমী মানুহ হ'ব নোৱাৰে, কিন্তু পদ্ম হাজৰিকাকে হাতীৰ শত্ৰু, হাতী মাৰিব যোৱা বুলি যোনে এলিগেশ্যন আনিব খোজে, তেওঁ কিয় এলিগেশ্যন আনিছিল? পইচা নোপোৱাৰ কাৰণে এলিগেশ্যন আনিছিল নেকি? ব্লেকমেইলিং কৰিবৰ কাৰণে এলিগেশ্যন আনিছিল নেকি? সেইটো চাই তেওঁৰ ওপৰত সম্পূৰ্ণ ব্যৱস্থা লোৱাৰ যিটো কাম মন্ত্ৰী হিচাপে এইটো মই কৰি যাম আৰু কৰিমেই। এইবাৰ অহা 15 তাৰিখে বাজেটৰ ডিছকাশ্যন শেষ হোৱাৰ পিছতে আমি চেণ্ট্ৰেল হলত যিসকল বিধায়কৰ তাত সমষ্টিত হাতীৰ সমস্যা আছে আৰু বান্দৰৰ সমস্যা আছে, এই দুটা সমস্যাৰ ওপৰত আমি বিস্তৃতভাৱে সেইদিনাখন আলোচনা কৰিম। হাতীৰ বিচৰণস্থলী যোনে যোনে ধ্বংস কৰিছে, সেই ঠাইবিলাকত আমি গৈ বিচৰণস্থলী স্থাপন কৰিব লাগিব, আমি তাত এভেকশ্যন কৰিব লাগিব, তাত গছপুলি লগাব লাগিব, আৰু এই গছপুলি লগোৱা এভেকশ্যন কৰা যি আমাৰ লক্ষ্য, এই লক্ষ্যত প্ৰতিজন বিধায়কে সমৰ্থন কৰি কামখিনি কৰিব লাগিব। আপোনাৰ তাত যদি ফৰেষ্টত আপোনাৰ নিকটাত্মীয় ক'ৰবাত ঘৰ বনাইছে, বেদখল কৰিছে, তাক ভঙাৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব লাগিব, কাৰণ হাতীৰ পৰা হাতীক আমি সুৰক্ষা দিব লাগিব।